হেৰা মৰা আর প্রচণ্ড বতাহ যেন নিশ্বাস ফুকারে ও রঙ্গা দুই চক্ষু জুই আঙ্গনি আকারে হেরা বৎস লয়া আখি দেখিলে কখি খুজাক সিটো বৃন্দাবনৰ প্ৰদেশ মানিতা অন্য অন্য বুলয়োৱা যেন সৰ্প প্ৰায়ী ও আমাক গিলিবে লাগি আছই বেন্ত বাই অঘাসুৰে মুখ মেলি আকাশলৈকে মুখ মেলি ৰঙা জিভাখন দলিচাৰ নিচিনা পাৰি শিশু কৃষ্ণৰ আগমনলৈ বাট চাই থাকিল। ব্ৰজৰ শিশুসকলে দেখিলে যে সুন্দৰ এটি ৰাজআলি সেন্দুৰী আলি এয়াই চাগে বৃন্দাবন প্ৰদেশত প্ৰৱেশ কৰিবৰ কাৰণে পথ, যাওঁ হকচোন আমিও চাওঁ। তাৰ মাজতে কোনোবা শিশুৱে কৈছে, নহয় এয়া দেখিবলৈ যেন এডাল প্ৰকাণ্ড সৰ্প আমাক যেন গিলিবলৈ ৰৈ আছে। বিভিন্ন ভ্ৰান্তি তেওঁলোকৰ মনলৈ আহিলে। আর ৰঙা মেঘ খণ্ড যেন ওপৰ উঠ লেখি মেঘৰ ছায়াক তল উঠ হেন দেখি আর গিরি শৃঙ্গ যেন ভৈল দান্ত দুই পালি জিভা যেন প্রকাশে বহল রাজআলি আর আমাক গিলিবে লাগি করিছই প্রবন্ধ ও কৃষ্ণর হাতত আর পাৰিবে ককন্ধ হেৰাম এহি বুলি থমকিল গোপ শিশুগণ উলতি কৃষ্ণৰ দেখি প্ৰসন্ন বদন তেওঁলোকে ভয় খালে যে এইটো কি বস্তু, কেনেকুৱা পথ, আমি কৃষ্ণৰ হাতত ধৰি গুচি যাম। এই বুলি তেওঁলোকে থমকিলে যদিও পিছফালে মুখ কৰি দেখিলে যে কৃষ্ণও তেওঁলোকৰ পিছে পিছে আহি আছে আৰু তাকে দেখি তেওঁলোক আনন্দিত হ'ল, নিৰ্ভীক হৈ গ'ল। আর নাহি ভয় বুলি সবে বজায়া চাপৰি ঐ অঘৰ গৰ্ভত সবে পখিল ৰংগ কৰি আর কৃষ্ণে জানিল অন্ত পাছে মিলিল অন্যায় গিলিবাক লাগি আছে সৰ্পে বেন্ত বাই হাত চাপৰি বজাই বজাই বিভিন্ন নৃত্য ভংগীৰে
বিভিন্ন গীত মাত গাই সমস্ত শিশুসকলে সেই সেন্দুৰী আলি অৰ্থাৎ অঘাসুৰৰ জিভাখনেৰে খোজকাঢ়ি তেওঁলোকে ভিতৰলৈ প্ৰৱেশ কৰিলে। ভগৱান কৃষ্ণই দেখিলে যে এইটো বৰ এটা ভাল কথা নহ'ল, এইটোতো এটা প্ৰকাণ্ড সাপ, এইটো গিলিবৰ কাৰণে ৰৈ আছে, এই বুলি ভাবিলে তেওঁ। আর বাঁধিবে সুজন্তে গোয়া পখিল গর্ভত ও ভকতয় ভয়দাতা গুণন্ত মনত হা নষ্ট ভৈল হব গুৰ খদা মুৰি এখনে করিবে জীর্ণ দুর্বারয় খুরি। বাধা দিব খোজাতে পিছল জিভাখনত খোজ দিয়াৰ লগে লগে যেন সকলোবিলাক শিশু গো দামুৰি সকলো অঘাসুৰৰ পেটৰ ভিতৰত সোমাই পৰিলে। ভকত বৎসল প্ৰভু ভগৱন্তই তেওঁলোকক ৰক্ষা কৰাৰ কথা চিন্তা কৰিবলৈ আৰম্ভ কৰিলে। সেয়া তেওঁৰ কাম। যিমান সংকটত পৰিলেও ভকতসকলক উদ্ধাৰ কৰিবই লাগিব, ভগৱানৰ সেয়া দায়িত্ব। সেইকাৰণে তেওঁ ভগৱান, সেইকাৰণে তেওঁ সকলোৰে সেব্য। বিপদ ভঞ্জন হৰি সমস্ত ভকতৰ এই প্ৰত্যাহ্বান, এই বিপদৰ যি প্ৰত্যাহ্বান তেওঁলোক সন্মুখীন হৈছে, তাৰ পৰা কেনেকৈ ভকতক উদ্ধাৰ কৰিব এই কথা তেওঁ চিন্তা কৰিবলৈ আৰম্ভ কৰিলে। আর হা নষ্ট ভৈল হব গুৰ খদা মুৰি ও এখনে করিবে জীর্ণ দুর্বার অসুরি আর কেন মতে রাখো সুরক করু হত হেন চিন্তি পখিলন্ত অঘর গর্ভত আর মেঘত লুকায়া দেবে করে হাহাকার ওইবার বুড়িল আৱে সমূলি আমাৰ। গতিকে ভক্ত বৎসল প্ৰভু ভগৱন্তই ভক্তসকলক দামুৰীসকলক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ যিহেতু অঘৰ গৰ্ভত প্ৰৱেশ কৰিলে, এই দৃশ্য দেখি মেঘৰ আঁৰৰ পৰা দেৱতাসকলে এই দৃশ্য দেখিলে আৰু তেওঁলোকে হাহাকাৰ কৰিলে যে এইবাৰ আৰু সমূলি আমি নিশেষ হৈ গ'লোঁ, এইবাৰ আৰু কোনো কাৰণত ৰক্ষা নাই। কাৰণ অঘৰ গৰ্ভত সোমোৱাৰ লগে লগে নিমিষতে তেওঁলোক সকলো হজম হৈ যাব, জীৰ্ণ হৈ যাব। আর অঘর বান্ধব যত দৈত্য মহাবলী আর জোকার পারিয়া হাসিলে কলখলি আর জীর্ণ করিবা কষাও অসুর নিষ্ফল বাঢ়িবে লাগিলা বেগে কৃষ্ণে ভেন্তি গল আর নিরোধিলা কণ্ঠ তার নিশ্বাস নুহাই ও পারয় মুরা মুড়ি দুয়ো চক্ষু লতাই। অতি সোনকালে শিশুসকলক আৰু গোৰক্ষ দামুৰী সমস্তকে অঘাসুৰে জীৰ্ণ কৰিব খোজাৰ লগে লগে তৎক্ষণাৎ ভগৱান কৃষ্ণই গৈ তেওঁৰ ডিঙিতে ধৰিলে আৰু ইমান প্ৰচণ্ড জোৰে ডিঙিত মোচাৰি ধৰিলে আৰু অঘাসুৰে যন্ত্ৰণাত ছটফটাবলৈ আৰম্ভ কৰিলে। হেৰা আর পেট ফিঙ্কি ভিতরত বায়ু দিলা টান
মূৰ্ধা ফুটি অসুৰৰ বাজ ভৈলা প্ৰাণ হেৰা মৰিল গুৰখ গুৰু কৃষ্ণে আন্তা পাইল অমৃত নয়নে চাই তেখনে জীয়াইল। ইতিমধ্যে গৰুৰ পোৱালিবোৰ আৰু গোৰক্ষসকল অৰ্থাৎ গোপ শিশুসকল সকলোৰে মৃত্যু হ'ল, কিন্তু ঈশ্বৰ কৃষ্ণ সকলোৰ প্ৰতি অমৃত দৃষ্টিৰে এবাৰ চাই দিয়াৰ লগে লগে সকলো যেন পুনৰ জীৱন্ত হৈ উঠিলে, জি উঠিলে। হে প্ৰভু কলাইসকল, শিশুলীলাৰ জৰিয়তে ভগৱন্ত পুৰুষে বৰ ডাঙৰ তত্ত্ব এটা আপোনাক হ'বলৈ উদ্ধাৰিত হৈ গ'ল। অঘ অৰ্থাৎ কাল, সময়ৰ দংশনত বা সময়ৰ তাৰণাত, সময়ে আনি দিয়া বিভিন্ন যন্ত্ৰণাত আমি জীৱসকলো মূৰ্ছিত হৈ যাওঁ, যেন মৃতপ্ৰায় অৱস্থা আমাৰ হৈ যায়, এই কথা নিশ্চিত। কিন্তু এনেকুৱা এটা সন্ধিক্ষণতো যদি কেনেবাকৈ আপোনাৰ ওপৰত ঈশ্বৰ কৃষ্ণৰ অমৃত দৃষ্টি এবাৰ পৰি গ'ল, তেতিয়াহ'লে আপুনিও কালে আনিব পৰা আপোনাৰ জীৱনৰ সমস্ত যন্ত্ৰণাৰ পৰা সেই মুহূৰ্ততে আপুনি মুক্ত হৈ আপুনি চেতন হৈ যাব পাৰে। এই কথা এই লীলাৰ জৰিয়তে বৰ্ণন কৰিলে। হেৰা মৰা আর আগ কৰি সবাক সাধিয়া দেৱ কাজ আর অঘৰ গৰ্ভৰ পৰা ৰংগে ভৈলা বাজ আর অঘৰ অদ্ভুত তেজ পুঞ্জ জ্বলিয়াখি কৃষ্ণ তপশিল দশু দিশক প্ৰকাশী। কৃষ্ণ পুৰুষৰ এনে পৰম শক্তিশালী অৱস্থা দেখি সমস্ত ত্ৰিদশ দেৱতাসকলে বা সকলে আশ্চৰ্য মানিলে আৰু সমস্তই যেন ভগৱানৰ চৰণত আশ্ৰিত হৈ গ'ল। বাহ, হে প্ৰভু, তোমাৰ কৃপা, তোমাৰ কৰোণা নহ'লে হয়তো আজি আমি সমূলি ইয়াতে নিশেষ হৈ গ'লোহেঁতেন। গতিকে ভগৱানৰ চৰণতে তেওঁলোকে সকলো আশ্ৰয় গ্ৰহণ কৰিলে। আর দেখি ত্ৰিদশৰ বৰ কৌতুক মিলিল কৃষ্ণৰ শিৰত দিব্য পুষ্প বৰষিল। ইয়াৰ আগৰ পদত কোৱা হৈছে যে অঘাসুৰৰ যেতিয়া গৰ্ভত কৃষ্ণ প্ৰমুখে শিশুসকল প্ৰৱেশ কৰিছিল, তেতিয়াহ'লে সমস্ত ত্ৰিদশ দেৱতাই দুখী হৈ পৰিছিল যে এইবাৰ আৰু আমাৰ নিস্তাৰ নাই। কিন্তু পুনৰ অঘাসুৰক বধ কৰি ভগৱান কৃষ্ণ বীৰ দৰ্পে যেতিয়া অঘাসুৰৰ গৰ্ভৰ পৰা ওলাই আহিলে, এই দৃশ্য দেখি ত্ৰিদশ দেৱতা বৰ আনন্দ মিলিলে আৰু ভগৱান কৃষ্ণৰ শিৰত দিব্য পুষ্প পাৰিজাত পৰিশন কৰিলে। আর অপেশ্বরা নাচৈ গাঁও গন্ধর্বে মৃদঙ্গ জয়ধ্বনি করৈ দেবগণে পায়া রঙ্গ। রাম শুনি ব্রহ্মা তাবক্ষণে মিলিলন্ত তই কৃষ্ণৰ মহিমা দেখি ভৈলন্ত বিস্ময়। কৃষ্ণৰ সেই অদ্ভুত লীলা দেখি
দেৱতাসকল আনন্দিত হ'ল, অপ্সৰাবিলাকে নৃত্য কৰিব ধৰিলে, গন্ধৰ্ব কিন্নৰে বাদ্য আদি বজাই গীত মাত গাবলৈ আৰম্ভ কৰিলে। এই জয়ধ্বনি দেৱগণে সমগ্ৰ আকাশ জুৰি কৰিবলৈ আৰম্ভ কৰিলে। কৃষ্ণ কৃষ্ণ জয়ধ্বনিৰে সমস্ত পৃথিৱী যেন আলোড়িত হৈ যাব, এনেকুৱা এটা পৰিৱেশ নিৰ্মাণ হ'ল। তাকে দেখি ব্ৰহ্মায়ো এই লীলা চাবৰ নিমিত্তে তৎক্ষণাত আহি সেই স্থানত উপস্থিত হ'ল। আর সিটো অজগৰৰ গোশাল যেবে চাল, ও গোপগণে তাতে ক্ৰীড়িলে ক বহুকাল। আৰু সেই অঘাসুৰৰ ছাল ইমান ডাঠ, কিন্তু শিশুসকলে বহু কাল বছৰ সেই ছালৰ ওপৰত তেওঁলোকে খেলিবলৈ সুযোগ পালে আৰু তেওঁলোকে উমলিলে। আর অঘৰ বধক হবে গোপৰ কুমাৰে, কুহিলে ক গোয়া এক বৰিষ অন্তৰে। আর ইটো কৰ্ম কৃষ্ণৰ অদ্ভুত কিছু নৈ, অঘু মহামুখৰ পাইলে ক যাই দুই। মনে কল্পি হৃদয়ত প্ৰতিমা যাহাৰ, ও যিটো জনে প্ৰবন্ধিয়া চিন্তে কবাৰ। ইতিমধ্যে ভগৱান কৃষ্ণৰ হাতত মৃত্যুবৰণ হোৱাৰ কাৰণে অঘয়ো মুক্তিপ্ৰাপ্ত হ'ল। এই কথা আপোনালোক সকলোৱে জানে যে কৃপালু প্ৰভু ভগৱন্তই কাৰোবাক যদি নিধন কৰিছে, তেওঁলোকে কিন্তু জীৱনৰ সদ্গতি সাধন হৈছে। গতিকে এই ক্ষেত্ৰত অঘাসুৰো কোনো কাৰণত ব্যতিক্ৰম নহয়। গতিকে অঘাসুৰো তেওঁ মুক্ত হৈ গ'ল। হে ৰাম মনে কল্পি হৃদয়ত প্ৰতিমা যাহাৰ, ও যিটো জনে প্ৰবন্ধিয়া চিন্ত একবাৰ। আর সিও পায় উত্তম ভক্তৰ যিটো গতি, সাক্ষাতে আছিলা আত কি কৈব সম্প্ৰতি। এই কথা গোপ শিশুসকলে ব্ৰজত আহি এবছৰৰ মূৰতহে ক'বলৈ পালে। তেওঁলোকে এই অদ্ভুত কাহিনী ব্ৰজসকলক বা ব্ৰজ গোপ গোপীসকলক এবছৰ কালত বৰ্ণন কৰিলে। অঘো তেওঁ মহামোক্ষ প্ৰাপ্তি হ'ল। তেওঁলোকৰ পূৰ্ব জন্মৰ কথন মথন সকলো তেওঁলোকে বুজি পালে, সকলো তেওঁলোকে অনুভৱ কৰিলে। কাৰণ কৃষ্ণৰ প্ৰতিমা বা কৃষ্ণৰ মূৰ্তি মৃত্যুৰ সময়ত যোনে এবাৰ দেখিলে বা কৃষ্ণৰ স্পৰ্শত যাৰ মৃত্যু হ'ল, তেওঁ আৰু মহামোক্ষ পাবই, এই কথা তেওঁলোকে আলোচনা কৰিলে। হে ৰাম আর শুনি কুৰু নৃপতিৰ মিলিল সংশয়, পুছিলা দু নাই কথা শুকত বিনয়।
আর কি কারণে গোপ শিশুগণ নিৰন্তৰে অঘবধ কৈলা এক বৰিষ অন্তৰে আর কহিয়ক শুক গুৰু ধন্য ধন্য জীৱ কৃষ্ণৰ অমৃত কথা তুজু মুখে পিও। আপোনাসবক আগতেও বহুবাৰ কোৱা হৈছে যে এই কথা ভাগৱতৰ এই পৰম অমৃতময় কথা মহামুনি শুকদেৱে পৰীক্ষিত মহাৰাজৰ আগত বৰ্ণন কৰি আছে আৰু সকলোখিনি কথা পৰীক্ষিতে একান্ত চিত্তে শ্ৰৱণ কৰি গৈ আছে। কিন্তু মাজে মাজে পৰীক্ষিতৰ সন্দেহ হৈছে আৰু এই প্ৰত্যেকটো সন্দেহ তেওঁ শুকদেৱৰ আগত প্ৰকাশ কৰিছে। শুকদেৱে ক'লে যে অঘাসুৰ বধৰ কথা শিশুসকলে এবছৰ পিছতে ব্ৰজসকলক ক'বলৈ পালে। পৰীক্ষিতৰ সন্দেহ আহিলে যে কিয়, কি কাৰণত এওঁলোকে এবছৰ পিছতে এই কথা ক'বলগীয়া হ'ল, এই সম্পৰ্কে মই জানিব খোজো। তোমাৰ মুখেৰে কৃষ্ণ কথা শুনি মোৰ জীৱন মই ধন্য কৰিছোঁ, গতিকে এই সমস্ত কথা তোমাৰ মুখে অমৃত নিচিনা পান কৰি ময়ো মোৰ জীৱন ধন্য কৰিম। হে ৰাম ৰাম নৃপতি পুছিলা শুকে কৃষ্ণ কস্মৰিলা ও লাগিল সমাধি মনয় আনন্দে মজিলা হে ৰাম কথমৎপি তৈৰ পৰা চিত্ত কৰিবা বুলন্ত শুনিও ভাগৱত মহাৰাজ। শুকদেৱ নিজেই পৰম জ্ঞানী আছিলে, পৰম পবিত্ৰ এগৰাকী ঋষি, শাস্ত্ৰজ্ঞ বেদজ্ঞ, ঈশ্বৰ পুৰুষৰ লগত প্ৰত্যক্ষ সম্বন্ধীৰ এগৰাকী ঋষি। কৃষ্ণ কথা ভাগৱত কথা পৰীক্ষিতৰ আগত কৈ আছে আৰু পৰীক্ষিতে যেতিয়া মাজতে প্ৰশ্নসমূহ নিবেদন কৰিছে, সেই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ যাওঁতে তেওঁ ধ্যান ধৰিছে পৰম ব্ৰহ্মৰ লগত আৰু ধ্যানত তেওঁ ক'ব নোৱাৰাকৈ বিলীন হৈ গৈছে। তৎক্ষণাৎ তেওঁ যেতিয়া অনুভৱ কৰিছে মইতো এইবিলাক কথা পৰীক্ষিতৰ আগত কৈ আছোঁ, গতিকে এইখিনি সময় মই ধ্যান কৰিলে মোৰ নহ'ব, সেইকাৰণে তৎক্ষণাৎ তেওঁ আৰু পুনৰ শ্ৰৱণ কীৰ্তনৰ দিহালৈ আহিছে। আহি তেওঁ পৰীক্ষিতক পুনৰ সেই একেখিনি কথাকে বৰ্ণন কৰিছে পৰম আনন্দ চিত্তে। আর সাৰ্থক পুছিলা ধন্য কৌৰৱ নন্দন কৃষ্ণৰ কথাত শ্ৰদ্ধা বাঢ়ে অনুক্ষণ আর বিষ্ণু ভকতৰ সিটো সহজ লক্ষণ সদা মাধৱৰ কৰে শ্ৰৱণ কীৰ্তন। প্ৰভু কলাইসকল ইয়াত বহু ডাঙৰ কথা এটা উল্লেখ কৰিছে যে হে কৌৰৱ কুৰুনন্দন, তোমাৰ জীৱনটো ধন্য হ'লেই লগতে মোকো তুমি ধন্য কৰিলা। এয়া বিষ্ণু ভকতৰ সহজ লক্ষণ। কৃষ্ণৰ ভকতসকলে কৃষ্ণৰ চৰিত্ৰ যদি ক'ৰবাত শুনাৰ সুযোগ পায়, সেই সুযোগ তেওঁলোকে কেতিয়াও নেৰে। তেওঁলোকে সেই কথা শুনিবৰ কাৰণে উদ্গ্ৰীৱ হৈ থাকে, জিজ্ঞাসু হৈ থাকে। গতিকে বিষ্ণু ভকতৰ সহজ লক্ষণ প্ৰকট কৰি হে মহাৰাজ পৰীক্ষিত, তুমিও যে আচলতে এগৰাকী বিষ্ণু ভক্ত, ঈশ্বৰৰ একান্ত সেৱক,
সেই কথা আজি প্ৰমাণিত হৈছে। কাৰণ তুমি মাধৱৰ শ্ৰৱণ কীৰ্তন, মাধৱৰ গুণানুকীৰ্তনৰ শ্ৰৱণ কীৰ্তন কৰাৰ হাবিয়াস তোমাৰ দিনে দিনে বৃদ্ধি হ'বলৈ আৰম্ভ কৰিছে। আর কৃষ্ণর কথা তো ক্ষণে ক্ষণে প্রীতি বাঢ়ে, ও যেন কামা তুরে স্ত্রীর আলাপ নসারে। আর মহাগোপ্য কথা এইটো যদ্যপি নৃপতি, তথাপি তোমাত কেহু শুনায় কমতি। আর মৃত্যুত রখিয়া কৃষ্ণে বৎস শিশুগণ, ও যমুনার বালি নমাই বুলিলা বচন। হে পৰীক্ষিত, অত্যন্ত গোপন কথা এইবিলাক। তোমাক মই আজি কিন্তু এই কথা ভেদ কৰিম। ভগৱান কৃষ্ণই গোপ শিশুসকলক তেওঁলোকক মৃত্যুৰ পৰা ৰক্ষা কৰি যমুনাৰ বালিত তেওঁলোকক কিছু সময় ৰখাই তেওঁ নিজেই যমুনাৰ বালিত নামি কথা ক'বলৈ আৰম্ভ কৰিলে। হে ৰাম